মোৰ গাটো বেয়া লাগি থকা বুলি কৈছোঁ। মায়ে তথাপিও এতিয়ালৈকে ভাত বনাবলৈ অহা নাই। ময়ে ভাতকেইটা বনাওঁ, নহ'লে আকৌ ভাত খোৱাৰ লগতে কাজিয়া হ'ব। বোৱাৰী, ভাত হৈছেনে? নাই মা, মই ভাত বনাবলৈ আহিছোঁহে। এতিয়া সময় কিমান হ'ল? এতিয়ালৈকে যে ভাত বনোৱা নাই, কি কৰি আছিলি? মা, মই দেখোন কৈছোঁৱেই মোৰ গাটো ভাল লগা নাই। আজি ৩-৪ দিন হ'ল মোৰ গা বেয়া হৈ থকা। মই আপুনি ভাত বনাব বুলিহে ভাবিছিলোঁ। তাইহে ল'ৰা ছোৱালী জন্ম দিবলৈ ওলাইছে। আমি ল'ৰা ছোৱালী জন্মই দিয়া নাই। তাই গা বেয়া হৈছে, মই তাইক ভাত ৰান্ধি খুৱাব লাগে। আপোনালোকে মোৰ কথাটো কিয় বুজা নাই মা? মই একো নুবুজো। যা সোনকালে ভাত বনা, আৰু ভাত বনাই ভাতৰ মাৰখিনি চাকি গৰুক ঠাণ্ডা পানীৰ লগত মিলাই খুৱাই থৈ আহগৈ। গৰুকেইটা ৰ'দত পৰি আছে, অকণমান চাহ চপাই দি থৈ আহিবি। মই পথাৰলৈ যাব নোৱাৰোঁ দেই মা। আপুনি গৰুকেইটাৰ কথা ঠিকেই চিন্তা কৰিছে, মোৰ কথা কিন্তু এবাৰো চিন্তা কৰা নাই। ইমান ৰ'দ মাৰিছে, তাতে আকৌ মোৰ গাও বেয়া। মই কেনেকৈ গৰু পানী খুৱাবলৈ পথাৰলৈ যাওঁ? তোৰ দেখোন বৰ কথা। তই মোৰ মুখে মুখে তৰ্ক কৰিছ হা? এইটো সময়ত চবৰে গা মূৰবোৰ এনেকৈ লাগে। আমাৰ দিনত আমি পথাৰলৈ গৈছিলোঁ ৰোৱা পুতিবলৈ। আমি কোনোদিনাখনে শাহুৰ লগত তৰ্ক কৰা নাছিলোঁ, শাহুক কোৱা নাছিলোঁ কাম কৰিব নোৱাৰিম বুলি। আজিকালি বোৱাৰীবোৰকহে দেখিছোঁ গৰ্ভৱতী অৱস্থাত কাম কৰিব নোৱাৰে, ইটো কৰিব নোৱাৰে, সিটো কৰিব নোৱাৰে। মাহটোত 2-3 বাৰ হস্পিটেল নিব লাগে। কি যে সিহঁতৰ বাহানা। বনা সোনকালে ভাত বনা। মই সময়ত ভাত খাব পাব লাগিব। আৰু গৰুকেইটাক পানী খুৱাই থৈ আহিবিগৈ। হ'ব মা। আপুনি এজনী মাইকী মানুহ হৈ মাইকী মানুহৰ দায়িত্ব বুজি নাপায় মা। আৰুনো মই কি ক'ম আৰু? বোৱাৰী, এই ইমান ডাঙৰ পানী বাল্টিটো লৈ তুমি কলৈ আহিছা? গৰুকেইটা পানী খুৱাবলৈ আহিছোঁ বৰদেউতা। হে ভগৱান, এই ইমান ডাল ৰ'দত তুমি এইটো দেহাৰে বাৰু ইমান ফুল বাল্টিটো লৈ পানী খুৱাব আহিব লাগেনে? ঘৰত তোমালোকৰ মানুহ নাই জানো? শাহুমাই কি কৰি আছে? আৰু তোমাৰ মানুহজন? তেওঁলোকৰ কথা নক'ব আৰু, এইবোৰ কৈ লাভ নাই। মানুহজন বাৰু ঘৰতে নাই, মা শুই আছে। মোক গৰুকেইটা পানী খুৱাবলৈ পঠিয়াইছে। হাই, এইটো অৱস্থাতনো বাৰু তোমাৰ শাহুৱে তোমাক এনেকৈ গৰু পানী খুৱাবলৈ পঠিয়াব লাগেনে এই দুপৰীয়া সময়ত? তেওঁনো বাৰু এই সাধাৰণ কথাখিনিও নাজানেনে? তোমাৰ মাৰাক পালে মই কম ৰবা। নাই বৰদেউতা, নক'ব। এইবোৰ কথা যদি মাক কয়, মায়ে মোৰ গাত হাত তুলিব। হাত তুলিব মানে? তোমাক তাৰমানে তোমাৰ শাহুমাই মাৰেও? নাই দেই, ইমান অত্যাচাৰ কৰিব নাপায় বোৱাৰীৰ লগত। তোমাৰ কথা নাভাবে নাই বাৰু। তোমাৰ গাত থকা সন্তানটিৰ কথাটো এবাৰ ভাবিব পাৰে তেওঁ। তোমাৰ শাহুমাক বা মই একো নকওঁ, কিন্তু তোমাৰ মানুহজনক লগ পালে কিন্তু মই কমেই। নাই বৰদেউতা, একেবাৰে নক'ব। তেখেতো একেই, মাকে যিটোকে কয় তেওঁ তাকেই শুনে। তেখেতেও আকৌ মোৰ লগত মিছাতে কাজিয়া পেচালহে কৰিব। কি সিও তেনেকুৱা নেকি? হাই ভবা নাছিলো দেই ইহঁত মাক পুতেক যে এনেকুৱা বুলি। সিহঁতক দেখিলে যে আকৌ তেনেকুৱা নালাগে। যোৱা তুমি লাহে লাহে যাবা দেই, জেগাবোৰ বৰ অদাডখৰীয়া। তললৈ নামি যাওঁতে অকণমান ভালকে যাবা। এইটো দেহাত পিছলি পৰিব লাগিলে ডাঙৰ সমস্যা হ'ব কিন্তু। হ'ব বৰদেউতা, বেলেগৰ মানুহকেইটাই দেখিলে বেয়া লাগে, কিন্তু ঘৰৰ মানুহকেইটাও বেয়া নালাগে। বৰমা, মই আৰু কিমান দিন এনেকৈ অপেক্ষা কৰি থাকিব লাগিব? আপুনি আজি হ'ব কাইলৈ হ'ব বুলি কৈ একো খবৰে নাই দেখোন। হ'ব সি কিবা এটা বিজনেছ কৰাৰ কথা ভাবিছে, তাক টকা 1 লাখ লাগে। এইকেইদিন মই তাৰ লগত বেলেগ কথা আলোচনাই কৰিব পৰা নাই। সি পইচাৰ চিন্তাত আছে। বিজনেছ কৰিবলৈ টকা লাগে, তেনেহ'লে মোক কিয় কোৱা নাই? তাক আজি আমাৰ ঘৰলৈ যাবলৈ দিব। মই দেউতাক কৈ তাক টকা 1 লাখ দি দিম। সঁচাকৈ দিবা? তুমি যদি তাক আজি 1 লাখ টকা দিয়া, তুমি চিন্তাই নকৰিবা, এই সপ্তাহৰ ভিতৰতে তুমি এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিবা। কিন্তু এইজনী কি হ'ব? তুমি তাইৰ কথা চিন্তা কৰিব নালাগে। তাইক মই কেনেকৈ ঘৰৰ পৰা খেদি আছোঁ চাবাচোন। যি কৰে সোনকালে কৰক, মোৰ কিন্তু আৰু ৰৈ থাকিবলৈ ধৈৰ্য নাই দেই। মই আহিছোঁ। এইজনীক মই এতিয়া সোনকালে ইয়াৰ পৰা খেদিব লাগিব। ইমান ধনী ঘৰৰ ছোৱালীজনী পাওঁতে যদি গোটাই নলওঁ, পিছলৈ দিগদাৰ হ'ব। এইজনী বিয়া হৈ অহাৰ পিছতো একোৱে টানা নাই। তাই আকৌ বিয়া নহওঁতেই 1 লাখ টকা দিম বুলি কৈছে। বিয়া হোৱাৰ পিছত তাই আৰু ধন সম্পত্তি আনিব। মই সোনকালে ইয়াৰ পৰা খেদাহে কথা। এইটো শংকৰ হয়নে? হয়। ৰবিচোন তই, মোৰ তোৰ লগত দুটামান কথা আছে। কি কথা বৰদেউতা? তই বাৰু বোৱাৰীজনীক কিয় ইমান কষ্ট দিছ কচোন? কি কথা কৈছে আপুনি? অকণমান কথা চাই চিন্তি ক'ব। আমাক কি কষ্ট দিয়া দেখিলে তাইক? কি কষ্ট মানে? এই বোৱাৰীজনী 8-9 মহীয়া গৰ্ভৱতী হৈ আছে। সেই বোৱাৰীজনীক বাৰু ফুল বাল্টিত পানী ভৰাই লৈ পথাৰত গৰু পানী খুৱাব যাব দিব লাগেনে এই ভৰ দুপৰীয়া সময়ত? কেনেবাকৈ যদি গৰু পানী খুৱাব যাওঁতে পানী টিঙৰ সৈতে পিছলি পৰি যায় তেতিয়া কি হ'ব? তাই জানো তোৰেই পত্নী নহয়? সেই গৰ্ভত থকা সন্তানটিৰ কি অৱস্থা হ'ব দেচোন ক তই? আপুনি সেইবোৰত চকু দিব নালাগে। তাই আমাৰ ঘৰৰ বোৱাৰী হিচাপে ঘৰখনৰ কাম কৰা তাই দায়িত্ব আছে। আৰু বোৱাৰী হিচাপে তাই নিজৰ দায়িত্বখিনি নিজেই পালন কৰিছে। আৰু তাত আমাৰ কি ভুল হ'ল? আমি কি বৰ ডাঙৰ অপৰাধটো কৰিলোঁ? বোৱাৰী হিচাপে ঘৰখনৰ কাম কৰা তাই দায়িত্ব আছে বুজিছোঁ, কিন্তু এইটো অৱস্থাত তাইৰ প্ৰতিৰোধটো তহঁতৰ কিবা দায়িত্ব আছে ন? তাই যদি এতিয়া গধুৰ কামবোৰ কৰে, তেতিয়াহ'লে তাই গৰ্ভত থকা সন্তানটিয়ে কষ্ট পাব। সেই আহিবলগীয়া সন্তানটো জানো তোৰেই সন্তান নহয়? তই দেউতাকটো হৈ অকণমান দায়িত্বটো ৰ'বচোন। তাইক যে আমি ঘৰৰ গোটেইবোৰ কাম কৰাওঁ, এই কথাবোৰ আপুনি ক'ত গম পালে? আপোনাক কোনে ক'লে? তাই মোক নিজেই কৈছে। আজি পথাৰত গৰু পানী খুৱাবলৈ যাওঁতে মই তাইক লগ পাইছিলোঁ। তাই হেনো ঘৰৰ কাম বনবোৰ নকৰিলে তোৰ মাৰে বোলে তাইৰ গাত হাত তোলে
আৰু তয়ো হেনো মাৰৰ কথাকে শুন। এইবোৰ কিন্তু বেয়া কথা দেই। এই বোৱাৰীজনীক এতিয়া এইটো অৱস্থাত এনেকুৱা কৰিব নালাগে। কি এইবোৰ কথা তাই আপোনাক নিজে কৈছে? এই কাজি দি আছো, এই ঘৰৰ কথা বাহিৰত ক'বলৈ আহিছে। আৰু আপোনাকো কৈছোঁ শুনক, আমাৰ ঘৰত আমি যিয়ে নকৰোঁ এইবোৰত আপুনি সোমাব নালাগে। এইবোৰত আপোনাৰ চকু দিয়াৰো দৰকাৰ নাই। আপুনি আপোনাৰ নিজৰ কাম কৰক, নিজৰ ঘৰখনৰ কথা চিন্তা কৰক। মোৰ পত্নীক মই মাৰোঁ কাটো যি কৰোঁ সেইবোৰ মোৰ কথা, তাত আপুনি চকু দিব দৰকাৰ নাই। এইটো বয়সত লোকৰ ঘৰত কি হৈছে এইবোৰ চকু দি ফুৰা আপোনাৰ দৰকাৰ নাই। আপুনি আপোনাৰ নিজৰ কাম কৰক, হৰিনাম লওক। এইটো বয়সত আপোনাৰ হৰিনাম লোৱা বয়স। কাৰ মাইকী কোনে কি কৰে সেইবোৰ চকু চালা। বোৱাৰীজনীয়ে ঠিকেই কৈছিল, ইয়াক কথাবোৰ নোকোৱা হ'লেই ভাল আছিল। এতিয়া আকৌ বোৱাৰীজনীক মাৰিলেহে কথাটো বেয়া হ'ব। এইবোৰ মানুহক কথা বুজাই লাভ নাই, ভাল কথা ক'লেও বেয়াহে পায়। যি কৰ কৰি থাক, মোৰনো কি আহে কি যায়। কিবা এটা ভাল হওক বুলি ভাবিহে কৈছিলোঁ। বোৱাৰীজনীক তেনেকৈ দেখি বেয়া লগাৰ কাৰণেহে কৈছিলোঁ। তই গিৰিয়েকটো হয় তোৰেই চিন্তা নাই যেতিয়া মোৰনো কি গৰজ পৰিছে এইবোৰত লাগি থাকিবলৈ। যোনে যেনেকৈ মৰ তেনেকৈ মৰ, এদিন এনেই পস্তাবি। ৰঞ্জন, ৰঞ্জন, ইমান টেটুৰাৰ ফালি চিঞৰি আহিছে যে কি হ'লনো? ৰঞ্জন ক'ত মা? আছে পিছফালে, মই তাইক ধান কেইটামান জাৰিব দিছোঁ। ধান জাৰিছে বাৰু ঠিকে আছে, কিন্তু তাই যে আমাৰ বদনাম কৰি ফুৰিছে তুমি গম পাইছানে নাই? কি তাই আমাৰ বদনাম কৰিছে? ক'ত কি কৈছে তাই আমাৰ কথা? তুমি হেনো তাইক ঘৰৰ সকলোবোৰ কাম কৰিবলৈ দিয়া, গৰুকো পানী খুৱাবলৈ দিয়া। তাই এতিয়া এইটো অৱস্থাত আমি হেনো তাইৰ যতনে লোৱা নাই, তাইক হেনো আমি কষ্ট দিছোঁ। কি তাই কেনেকৈ কৈ ফুৰিছে মানুহৰ আগত? এই কাজি দি আছোঁ, ইমান ওপৰলৈ উঠিছে। মা মোৰ ধানকেইটা জাৰি হ'ল। ঐ তই মানুহৰ আগত কি কৈ ফুৰিছ হা? তোক আমি অত্যাচাৰ কৰোঁ, মই তোৰ গাত হাত তোলোঁ, গাঁৱৰ মানুহৰ আগত আমাৰ বদনাম কৰিছ। ঐ তই যে গাঁৱৰ মানুহৰ আগত আমাৰ বদনাম উলিয়াই ফুৰিছ, তোক গাঁৱৰ মানুহে খুৱাই আছে নে আমি তোক খুৱাই আছো হা? চুলিৰ পৰা এৰি দিয়া, কষ্ট পাইছোঁ। তোৰ আজি চুলি গোটেইকেইডাল ছিগিম। তই মাৰ বদনাম কৰিছ, মায়ে তোক মাৰে, কাম কৰিবলৈ দিয়ে। মই কিবা মিছা কথা কৈছোঁ নেকি? যি কৈছোঁ সঁচা কথাই কৈছোঁ। তোমালোকে মোৰ কথা কিমান চিন্তা কৰা। মই এইটো দেখাই গোটেই ঘৰৰ কাম চম্ভালিব লাগে। আপোনালোকে মোৰ কথা এবাৰ চিন্তা কৰিছেনে? মোৰ কথা চিন্তা নকৰি নাই বাৰু, কিন্তু গৰ্ভত থকা সন্তানটিৰ কথাটো এবাৰ চিন্তা কৰিব লাগে। আজি 4 দিনেই হ'ল মোৰ গা বেয়া হৈ আছে, একো এটা ভালকৈ খোৱা বোৱা কৰিব পৰা নাই। আপোনালোক কোনোবাই মোৰ কথা চিন্তা কৰিছেনে? বেলেগৰ কথা বাৰু মই বাদেই দিলোঁ, তুমিওতো মোৰ কথা এবাৰো চিন্তা কৰা নাই। এজনী ছোৱালী এখন ঘৰলৈ কাৰ আশাত বিয়া হৈ আহে? নিজৰ মানুহজনৰ আশাত। কিন্তু মই তোমাৰ পৰা পাইছোঁ কি? কেতিয়াবা মুখেৰে এষাৰ ভাল মাত দি পাইছানে? গা বেয়া হ'লে ভাল হৈছেনে নাই বুলি সুধি পাইছানে? মায়ে যিটোকে কয় তুমি তাকেই শুনা। পোহনীয়া জীৱ জন্তুকো মানুহে ভালদৰে ৰাখে, বেমাৰ হ'লে চিকিৎসা কৰে। আজি ঘৰৰ গৰুকেইটাক টাইমত পানী খুৱাব লাগে নে ঘাঁহ দিব লাগে সেয়া খবৰ কিন্তু মায়ে ভালদৰে ৰাখিছে। কিন্তু মই কি খাইছোঁ, কেনেকৈ আছোঁ, গা ভাল নে বেয়া সেয়া খবৰ জানো মায়ে লৈছে? আৰু তুমিও জানো কেতিয়াবা লৈছা? শুনিলি তাইৰ কথা? তাই তোৰ আগত মোৰ বদনাম কেনেকৈ কৰিছে? মই মানুহজনী দেখ-দেখকে থাকোঁতে ইমান বদনাম, কেনেবাকৈ মই নাথাকিলে এই আৰু কি নকৰিব? যা বদনাম কৰিছ যেতিয়া এনেকৈ থিয় হৈ থাকিব নালাগে, নিজৰ কাম নিজে কৰগৈ। ধানকেইটা জাৰি হ'ল যেতিয়া ভাত বনাগৈ। মায়ে কি কৈছে শুনিছনে নাই? কি চাই আছ? যা। বাবা একদম তই তাইৰ কথা নুশুনিবি। তই যদি তাইৰ কথা শুন তাই মূৰত উঠিব। ইমান জ্বালা যন্ত্ৰণা সহ্য কৰি মই আৰু ইয়াত থাকিব নোৱাৰিম। মই ইয়াত থাকিলে মোৰ সন্তানটি মৰি থাকিব। নাই মই মোৰ সন্তানটিক মৰিব দিব নোৱাৰোঁ। মই ইয়াৰ পৰা গুচি যামগৈ, নাথাকোঁ মই ইয়াত। মোৰ সন্তানটিক মই বচাব লাগিব। মই আজিয়ে ঘৰৰ পৰা ওলাই যামগৈ। মই বাৰু আহি ইয়াত ক'ৰ পালোহি? জেগাখিনি দেখোন একেবাৰে অচিনাকি। ইমান সৰু সৰু জুপুৰি ঘৰ আছে, ইয়াততো মানুহ নাথাকে হ'বলা। কিহৰ ঘৰ বাৰু এইকেইটা? ভয়হে লাগিছে দেখোন। ভৰিকেইটাও ইমান বিষাইছে, খোজেই কাঢ়িবলৈ মন যোৱা নাই। মই বাৰু এতিয়া কোনফালে যাওঁ? কোনফালে গ'লে মই সঠিক ৰাস্তা এটা পাম? কোন তুমি? এই নিজান ঠাইডোখৰত বহি কান্দি আছা যে, কি হৈছে তোমাৰ? নাই হোৱা, মোৰ একো হোৱা নাই। আপুনি যাওক। তুমি মোক ভয় কৰিব নালাগে। তোমাৰ কি হৈছে কোৱা? এই জেগাখিনি বৰ বেছি ভাল নহয়, আৰু ইমান ডাঙৰ ডাঙৰ গছ আছে। তোমাক দেখিছোঁ তুমি গৰ্ভৱতী হ'বলা, কিন্তু এই ইমান ডাঙৰ গছৰ তলত কিয় বহি আছা? আৰু এইখিনি জেগাত তোমাক আগে পিছে মই ক'তো দেখা নাই। তুমি একেবাৰে অচিনাকি। কিবা বিপদত পৰিছা যদি কোৱা, মোক ভয় কৰিব নালাগে। মই আপোনাক কি ক'ম খুৰাদেউ? মই স্বামী আৰু শাহুৰ অত্যাচাৰত ঘৰত থাকিব নোৱাৰি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ক'লৈ যাওঁ, কি কৰোঁ একো গম পোৱা নাই। মোৰ মা দেউতাও মই সৰু হৈ থাকোঁতেই ঢুকাল। এতিয়া মই এনেকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। ক'ত যাওঁ, কি কৰোঁ একো বুজি পোৱা নাই। বহুত ভাগৰ লাগিছে, সেইকাৰণেই গছজোপা ছাঁতে বহিছোঁ অলপ। ইছ ৰাম, ইমান অত্যাচাৰী মানুহ থাকেনে বাৰু? এই গা ভৰা মানুহজনীক এনেকৈ অত্যাচাৰ কৰিব লাগেনে ঘৰৰ পৰা ওলাই আহিব লগাকে? মাজনীও, তুমি যদি বেয়া নোপোৱা মোৰ ঘৰলৈকে ব'লা। মোৰ ঘৰত কিন্তু মাইকী মানুহ কোনো নাই, আৰু ময়ো দুখীয়া মানুহ। মই যি খাওঁ তুমি তাকেই খাব লাগিব। তোমাক মই ভাল বস্তু খুৱাব নোৱাৰিবও পাৰোঁ, কিন্তু নিৰাপদে থাকিবলৈ অকণমান আশ্ৰয় দিব পাৰিম। মই কিন্তু তোমাক জোৰ কৰা নাই দেই, তুমি যাব বিচৰা যদিহে লৈ যাম। হ'ব, মই যাম বাৰু আপোনাৰ লগত।
মোক বৰ্তমান অকণমান নিৰাপদে থাকিবলৈ আশ্ৰয় লাগে। আহা তেনেহ'লে ঘৰলৈ গৈ তোমাৰ কথাখিনি ভালদৰে জানিব লাগিব। ব'লক খুৰাদেউ। এবছৰৰ পিছৰ কথা। বোৱাৰী, তুমি এতিয়া এনেকৈ বহি বহি টিভি চাই থাকিবানে? কি কৰিব লাগে মই? এতিয়া 8টা বাজিল। ভাত কেতিয়া বনাবা? যোৱা আকৌ ভাত বনোৱাগৈ। কি? মই ভাত বনাব লাগে? মই কিয় ভাত বনাম? মোক তাৰমানে আপুনি সেইকাৰণে বোৱাৰী কৰি আনিছে নেকি? মই আপোনাক ভাত বনাই খুৱাব লাগে? নোৱাৰো দেই মই ভাত বনাব। যাওক আপুনি বনাওকগৈ, মোৰ ভোক লাগিছে। হে ভগৱান, এইজনী আকৌ কেনেকুৱা ধৰণৰ? মই ভাল হওক বুলিয়ে তাইক চপাই ল'লো, এতিয়া তাই মোৰ ওপৰতহে ৰজা দেখুৱাইছে। চা বাবা, বাবা ক'ত আছ তই? আপোনাৰ চেনেহৰ পুতেকটো ঘৰত থাকিবও লাগিব নহয়। ইমান ভাল ভাল বুলি কৈ মোক মিছা কথা কৈ চপাই ল'লে। মই অহাৰ পৰাই দুবাৰ জেললৈ গৈছে। ইমান ছোৱালী পগলা। এনেকুৱা বুলি জনা হ'লে কেতিয়াও নাহিলো হয়। আগতে চাগে কিমান জেললৈ গৈছে এনেকৈ ঠিক নাই, মানুহৰ পৰা লুকুৱাই ৰাখে ন? এইবাৰ যদি তেনেকুৱা কিবা এটা হয়, মই কিন্তু লুকুৱাই নথম। মই মোৰ দেউতাৰ আগত সকলোবোৰ কথা ক'ম। পুতেকটো থাকেগৈ জেলত, মাকে আকৌ মানুহৰ আগত কয় পুতেক বাহিৰত কাম কৰিবলৈ গৈছে। হ'ব বোৱাৰী হ'ব, অকণমান মনে মনে থাকা। তুমি ভাত বনাব নালাগে, ভাত ময়ে বনামগৈ। যাওক সোনকাল কৰকগৈ, মোৰ ভোক লাগিছে আৰু টোপনিও ধৰিছে। মা, ভাত তুমি বনাইছা যে? বোৱাৰী ক'ত গ'ল? আছে, কলৈনো যাব? তাই হেনো ভাত বনাব নোৱাৰে। তাই হেনো এতিয়া মহাৰাণী। কি হ'ল, ভাত হৈছেনে নাই? তুমি যে মাক ভাত বনাবলৈ দিছা, ভাতকেইটা তুমি বনাব নোৱাৰা? নোৱাৰো, মোৰ ঘৰত কাম কৰা অভ্যাস নাই আৰু ইয়াতো কৰিব নোৱাৰো। মই এইখন ঘৰৰ চাকৰণী নহয় নহয়, বোৱাৰী হয় বোৱাৰী। অ' বাবা, আমি বহুত ডাঙৰ ভুল কাম কৰিলোঁ। আগৰ বোৱাৰীজনী বহুত ভাল আছিল, একেবাৰে লখিমী বোৱাৰী আছিল। এইজনীক আনিম বুলিয়ে তাইক ইমান অত্যাচাৰ কৰিলোঁ। আমি অত্যাচাৰ কৰাৰ কাৰণে তাই ঘৰৰ পৰা ওলাই গুচি গ'লগৈ। এইজনী মহা বদমাচি হ'লে। কি কৈছে? মই বদমাচি? মোক এনেকৈ কথা শুনাই নাথাকিব দেই। কিবা খং উঠিলে ইয়াৰ পৰা এতিয়াই গুচি যামগৈ। এই গ'লেও যোৱাগৈ যোৱা, এজনীতো গ'লে তুমিও যোৱাগৈ। আমি দুটাই তেতিয়া শান্তিৰে থাকিব পাৰিম। মই আকৌ সেইগৰাকী নহয় নহয়, তেনেকৈ নাযাম। মোৰ পৰা লোৱা পইচাখিনি আগে উলিয়াই দিয়ক। পইচাখিনি দিলেই মই নিজে নিজে গুচি যাম। হ'ব দিয়া, তুমিনো কিয় ইমান খং কৰিছা? ভাত বাৰু মা আৰু ময়ে বনাম, তুমি খং নকৰিবাচোন। যোৱা অকণমান আৰাম কৰি থাকাগৈ, মই ভাত বনাই তোমাক মাত দিম। যোৱা। অ' মা, এইবোৰ কি হ'বলৈ গৈছে তাৰমানে? এইজনী ডাংকাটি হয়, ডাংকাটি। আজি তাই তোৰ কথা মোক যেনেকৈ কৈছে নহয়। মোৰ কথা কি কৈছে? তই যে জেললৈ গৈছিলি সেইবোৰ কথা আকৌ। এইবাৰ যদি কিবা তেনেকুৱা হয়, তাই হেনো চবৰে আগত কৈ দিব, দেউতাকৰ আগতো ক'ব হেনো। আগৰ বোৱাৰীজনীয়ে ভাল আছিল দেই, একো নকবি বুলি ক'লেই মুখ বন্ধ কৰি থাকে, কাৰো আগত একো নকয়। এইজনীক মুখ বন্ধ কৰাব নোৱাৰিম। মা, মই আহোঁ দিয়া। মাজনী যোৱা, অলপ ভালদৰে যাবা আৰু অহা যোৱা কৰোঁতে অকণমান সাৱধান হ'বা। আজিকালি দিনকালৰ গতি একেবাৰে ভাল নহয়। হ'ব দিয়া মা। তাইক যেনেকৈ পঢ়াম শুনাম বুলি ভাবিছিলোঁ, তেনেকুৱা একোৱে কৰিব নোৱাৰিলোঁ। তথাপিও বেলেগৰ মানুহ এজনে আমাৰ দুজনীকৈ মানুহৰ দায়িত্ব লৈ ইমানখিনি সহায় কৰিছে, নিজৰ মানুহবোৰেই বুজি নাপালে। এইজনী আহিছে। অ' ভণ্টি, তোমাৰ লগত মোৰ এটা কথা আছে, অকণমান সেইখিনিলৈ যাবা নেকি? মোৰ স্কুল দেৰি হৈছে, কি কথা আছে এইখিনিতে কওক। এইখিনিত ক'ব নোৱাৰিম, অকণমান আগুৱাই যাব লাগিব। আপুনি বেয়া নাপাব, মই এতিয়া যাব নোৱাৰিম। তই এতিয়া যাব নোৱাৰ? পাৰোনে নোৱাৰো ৰহটোক? আপুনি মোক এনেকৈ কিয় ধৰিছে? এৰি দিয়ক। তোক মই এৰিবলৈ ধৰিছোঁ নেকি? মই কিন্তু এতিয়া চিঞৰি দিম, এৰি দিয়ক। কি হৈছে ইয়াত? চকীদাৰ মোক বচাওক। নাই, মই তাইক কথা এটা সুধো বুলিয়ে মাতিছিলোঁ, তাই এনেই চিঞৰ বাখৰ কৰিছে। তই ইয়াত লম্পট চাল্লা, গলি তই ইয়াৰ পৰা? কৰিশ্মা, তুমি ভিতৰলৈ যোৱা। এই ইমান সৰু ছোৱালীজনীৰ লগত তোৰ কি কথা আছে হা? কেইবাৰ জেললৈ গৈছ? হিচাপ নাই, তথাপিও লাজ নাপাওঁ ন? আপুনি ভুল ভাবিছে। তই ইয়াৰ পৰা গলি নে? মই যদি প্ৰিন্সিপালক ক'ব লাগে কথা বেয়া হ'ব কিন্তু। নাই, আপুনি একো নক'ব প্ৰিন্সিপালক, মই গৈছোঁ দিয়ক। কি যে হ'ব নহয়, নিজৰ জীয়েকৰ সমান বয়সৰ ছোৱালী তাইক হাতত ধৰিব আহিছে, অসভ্য চব চাল্লা। মা, কি হ'ল মাজনী? তই কান্দি কান্দি আহিছ যে? মা, আজি স্কুলৰ গেটৰ মুখতে মোক মানুহ এজনে হাতত ধৰিছিল, ক'ৰবালৈ যাবলৈ লগ ধৰিছিল। কিন্তু সেই সময়তে চকীদাৰ আহি পালেহি। চকীদাৰ নহা হ'লে যে আজি মোৰ কি হ'ল হয় ঠিক নাই। মা, কি তই সেই মানুহজনক চিনি পাৱ নে নাপাৱ? আগতে দেখা নাই মা, কিন্তু এতিয়া দেখিলে চিনি পাম। চকীদাৰে দেখিছিল নে মানুহজনক? দেখিছিল। চকীদাৰজনে মানুহজনক চিনি পাই যেন পাইছোঁ। তেওঁ কথা পাতোঁতেই মই অলপ বুজি পাইছোঁ, তেখেতক আগৰ পৰা তেওঁ চিনি পায়। ঠিক আছে ৰ, মই চকীদাৰৰ লগত কথা পাতিব লাগিব। বৰ্তাৰকো কথাটো জনাওঁ। মোৰ বহুত ভয় লাগিছে মা, কাইলৈ মই কেনেকৈ স্কুল যাম? তই ভয় নকৰিবি মাজনী, মই আছোঁ নহয়। কাইলৈৰ পৰা মই তোক স্কুলত অনা নিয়া কৰিম। তই কাপোৰ কানি খুলি ফ্ৰেছ হচোন, মই বৰ্তাৰৰ লগত কথাটো আলোচনা কৰোঁ ৰ। কি? কোন সেইটো? তাই হেনো আগতে দেখা নাই, কিন্তু চকীদাৰজনে বোলে চিনি পায়। তাইক মাত দিয়া, চকীদাৰজনৰ ঘৰলৈ এতিয়াই যাব লাগিব। মাজনী, এইফালে আহচোন। মা, চকীদাৰৰ ঘৰলৈ যাব লাগিব, ব'ল ব'লা। এইটো ঘৰ? হয়, এইটোৱে তেখেতৰ ঘৰ।
ইয়াৰ তাৰমানে চৰিত্ৰ সলনি হোৱাই নাই। আগতে বহুত মনে মনে থাকিলোঁ, এতিয়া আৰু মনে মনে নাথাকোঁ। মাজনী, তুমি কি ইয়াক আগৰ পৰাই চিনি পোৱা নেকি? হয় খুৰাদেউ, মই আগতে যে বিয়া হৈছিলোঁ এইখন ঘৰলৈকে বিয়া হৈ আহিছিলোঁ। ইহঁতৰ অত্যাচাৰত মই ঘৰ এৰি যাবলগীয়া হৈছিল। এতিয়া আৰু মই মনে মনে নাথাকোঁ খুৰাদেউ। মাত দিয়ক সি ক'ত আছে। ঘৰত কোন আছে? বাহিৰলৈ আহকচোন। কোন আপোনালোক? চকুকেইটা মেলি ভালদৰে চাই লওঁ কোন। তই? মই আগতে মনে মনে আছিলোঁ, এতিয়া আৰু মনে মনে নাথাকিম। তই মোৰ ছোৱালীৰ লগত আজি কি কৰিব খুজিছিলি? কি? এইজনী তোৰ ছোৱালী? তাৰমানে এইজনী মোৰ ছোৱালী? হে ভগৱান, মোৰ ডাঙৰ ভুল হৈ গ'ল। মই আজি কি কৰিব ওলাইছিলোঁ মোৰ নিজৰ ছোৱালীৰ লগতে? তোক বহুত সহ্য কৰিলোঁ, এতিয়া আৰু সহ্য কৰা নহ'ব। তোৰ ওপৰত মই কেছ দিম। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। মোৰ ওপৰত কেছ নিদিবা। মই এতিয়াৰ পৰা শুধৰণি হ'ম। মোৰ এটা ভুলৰ কাৰণে আজি কি হ'ব ওলাইছিল, সকলোবোৰ সৰ্বনাশ হৈ গ'ল। হয়, তোৰ কাকুতি মিনতি শুনিবলৈ মই ইয়ালৈ অহা নাই। মই ইয়ালৈ চাবলৈহে আহিছিলোঁ। সেই পশুটোনো কোন? তই জেললৈ যাবলৈ ৰেডি হৈ থাক। খুৰাদেউ ব'লক, থানালৈ যাম। আহা।